নমস্কাৰ ষ্টুডিয়ামত অন্দৰ প্ৰভুকে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ মাজত মাত্ৰ কেইটামান দিন আছে 20 জুনত কৃষকৰ একাউণ্টত ধন সোমাই পৰিব কিষাণৰ 23 নং কিস্তিৰ ধন সোমাব 20 জুনত আৰু ইয়াৰ বাবে আপুনি একাউণ্ট আপুনি এক্টিভ কৰি ৰাখিব লাগিব কেৱাইচি আপডেট কৰিব লাগিব আৰু তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কেনেদৰে পৰীক্ষা কৰিব কেৱাইচি আপডেট কেনেদৰে কৰিব আমি সকলোবিলাক জনাই আছো হবিছৰা বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিব 20 জুনত সোমাব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন আৰু ধন লাভৰ পৰা যদি আপুনি বঞ্চিত হ'ব লগা নহয় তাৰ বাবে শীঘ্ৰে আপডেট কৰিব লাগিব আপোনাৰ কেৱাইচি আপনি আপডেট নকৰিলে কিন্তু ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কেৱাইচি আপডেট নাথাকিলে জমা নহব ধন এগৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰে মতত জনাইছে পঞ্জীয়ন নকৰা কৃষকে লাভ নকৰিব 23 নং কিস্তিৰ ধন আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা যাতে বঞ্চিত হৈ নপৰে তাৰ বাবে আপুনি কেৱাইচি আপডেট কৰিব লাগিব কিদৰে পৰীক্ষা কৰিব সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে আমি জনাই আছো মাজত মাত্ৰ কেইটামান দিন আছে 20 তাৰিখে 20 জুন তাৰিখে আপুনি পিএম কিষাণৰ ধন লাভ কৰিব 23 নং কিস্তিৰ ধন লাভ কৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ এইমত জনাই আছো 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ আপুনি কেৱাইচি আপডেট কৰিব লাগিব আপোনাৰ কেৱাইচি আপুনি আপডেট কৰিব লাগিব কেৱাইচি যদি আপুনি আপডেট নকৰে তেনেহলে কিন্তু ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব 20 জুনত সোমাব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰিব লাগিব 23 নং কিস্তিৰ ধন লাভৰ বাবে আপুনি কেৱাইচি আপডেট কৰিব লাগিব আপোনাৰ একাউণ্টটো এক্টিভ হৈ থাকিব তেতিয়া যদি আপুনি কেৱাইচি আপডেট নকৰে তেনেহলে কিন্তু পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব ধন লাভৰ পৰা বঞ্চিত নহবৰ বাবে আপুনি শীঘ্ৰে কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট নকৰিলে ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আৰু জনাই আছো পিএম কিষাণৰ ধন লাভৰ পৰা যদি আপুনি বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আপুনি কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ 20 জুন তাৰিখে দেশৰ কৃষকৰ একাউণ্টত চৰকাৰী ধন জমা হ'ব পিএম কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ আপুনি জৰুৰী কাম কৰিব লাগিব এক্টিভ কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট আপডেট কৰিব লাগিব আপোনাৰ কেৱাইচি যদি আপডেট নাথাকে তেনেহলে জমা নহব ধন জুন মাহৰ 20 তাৰিখে অৰ্থাৎ 20 জুন তাৰিখে কৃষকৰ বাবে ধন মুকলি হৈ পৰিব শীঘ্ৰে একাউণ্টত সোমাব কোটি কোটি কৃষকলৈ ধন সোমোৱাই দিব চৰকাৰে আৰু যিসকলে পঞ্জীয়ন নকৰা কৃষকে কিন্তু 23 নং কিস্তিৰ ধন লাভ নকৰিব কিদৰে পৰীক্ষা কৰিব আমি সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাই আছো প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ আপুনি যাব লাগিব হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাব লাগিব ইয়াৰ পিছত ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুটামটো ক্লিক কৰিব লাগিব নতুনকৈ খোল খোৱা যিখন ফৰ্ম আছে এই ফৰ্মখনত আপোনাৰ 12টা অংকৰ আধাৰ নম্বৰটো আপুনি উল্লেখ কৰিব লাগিব কাষত কেপচা কোড এটা ওলাব এই কেপচা কোডটো আপুনি যাতে শুদ্ধকৈ লিখা মনত ৰাখিব শুদ্ধকৈ আপুনি দিব লাগিব শেষত সাৰ্চ বুটামত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি ওলাই পৰিব সম্পূৰ্ণ যদি পৰীক্ষা হয় তেনেহলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি ওলাই পৰিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেতিয়া ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত আপুনি ক্লিক কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰৰ মোবাইলত থকা OTPৰ প্ৰয়োজন হৈ পৰিব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত ধন লাভ কৰিব পাৰিব আপুনি এগ্ৰে 23 নং কিস্তিৰ ধন লাভ কৰিব দেশৰ কোটি কোটি কৃষকে 20 জুনত সোমাব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন তালিকাত আপুনি কিদৰে আপোনাৰ নাম চাব আপোনাৰ নাম তালিকাত কিদৰে চাব সবিস্তাৰে জনাই আছো নিউজ ডেস্কত উপস্থিত আছে জাহ্নবীয়ে জনাব সবিস্তাৰে হয় কৰ্ণৱ নিশ্চয়কৈ যেহেতু পিএম কিষাণৰ ধন সোমাব 23 নং কিস্তিৰ ধন জমা হ'ব এতিয়া 20 জুনত ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে গতিকে যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছে হিতাধিকাৰীসকলে তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম তালিকাত আছে নে নাই সেয়া আপুনি চাব পাৰিব যদি আপুনি পিএম কিষাণৰ হিতাধিকাৰী আৰু তালিকাত আপোনাৰ নাম আছে নে নাই বা এইবাৰ আপুনি পিএম কিষাণৰ 23 নং কিস্তিৰ ধন পাব নে নাই চাব বিচাৰিছে তেন্তে আপুনি তালিকাত চাব পাৰিব কেনেকৈ চাব কি কৰিব লাগিব সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো প্ৰথমে যেতিয়া আপুনি তালিকাত নিজৰ নাম চাব প্ৰথমে আপুনি এই যেটো ওয়েবসাইট দেখিবলৈ পাইছে pmkisan.gov.in এই যেটো অফিশিয়াল ওয়েবসাইট আছে এই পিএম কিষাণৰ এই অফিশিয়াল ওয়েবসাইটলৈ আপুনি যাব লাগিব
pmkisan.gov.in এই ওয়েবসাইটটোলৈ আপুনি যাব লাগিব এই ওয়েবসাইটত আপুনি ক্লিক কৰিব ওয়েবসাইটত ক্লিক কৰাৰ লগে লগে এই যিখন হোম পেজ এই হোম পেজখন এনেদৰে খুল খাব আৰু এই হোম পেজখনৰ আপুনি যদি তললৈ যায় আপুনি দেখিবলৈ পাব ইয়াত বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপচন আছে এই যেটো বেনিফিচিয়াৰী লিষ্ট আপুনি অপচনটো দেখিবলৈ পাইছে এই বেনিফিচিয়াৰী লিষ্ট অপচনটোত আপুনি ক্লিক কৰিব লাগিব যেতিয়া আপুনি বেনিফিচিয়াৰী লিষ্ট অপচনটোত ক্লিক কৰিব তেতিয়া আপুনি এই চাৰ্টখন দেখিবলৈ পাব ইয়াত যিখন লিষ্ট দেখিবলৈ পাইছে এইখন আপুনি দেখিবলৈ পাব আৰু ইয়াত আপোনাৰ অপচন থাকিব ইয়াত ষ্টেট বুলি থাকিব ষ্টেট অপচন থাকিব ডিস্ট্ৰিক্ট থাকিব সাব ডিস্ট্ৰিক্ট থাকিব ব্লক থাকিব ভিলেজ থাকিব আৰু এই অপচনসমূহ আপুনি পূৰণ কৰিব লাগিব বা ইয়াত সন্নিবিষ্ট কৰিব লাগিব আপুনি ষ্টেট বাছনি কৰিব লাগিব ষ্টেটৰ ভিতৰত যেটো আপুনি অসমৰ বাসিন্দা গতিকে আপুনি আসাম সিলেক্ট কৰিলে আসাম সিলেক্ট কৰাৰ পাছত আপুনি ডিস্ট্ৰিক্টত যাব লাগিব ডিস্ট্ৰিক্ট অপচনত আপুনি যদি ক্লিক কৰে ইয়াত প্ৰতিখন জিলাৰ নাম এয়া চাওক এনেদৰে প্ৰতিখন জিলাৰ নাম উল্লেখ আছে আপুনি যিখন জিলাৰ বাসিন্দা সেই জিলাখনৰ নাম আপুনি উল্লেখ কৰিব লাগিব ধৰা হল আপুনি বাক্সাৰ বাসিন্দা বা বজালিৰ বাসিন্দা মই বজালি ক্লিক কৰিলো বজালি দিয়াৰ পাছত ইয়াত আপুনি সাব ডিস্ট্ৰিক্ট দিব লাগিব ডিস্ট্ৰিক্টৰ পাছত সাব ডিস্ট্ৰিক্ট ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ সাব ডিস্ট্ৰিক্ট ওলাই থাকিব ইয়াত মই বজালি পিটি বুলি আছে মই হেতু ক্লিক কৰিলো তাৰ পিছতে আপোনাৰ ভিলেজ থাকিব গাঁৱৰ নাম আপুনি দিব লাগিব ইয়া গাঁৱৰ যিসমূহ নাম বজালি জিলাৰ যিসমূহ গাঁও আছে সেই গাঁৱৰ নাম ইয়াত উল্লেখ আছে আপুনি কোনখন গাঁৱৰ বাসিন্দা এই গাঁওখনৰ নাম আপুনি দিব পাৰিব ইয়াত ধৰা হল মই বাঘমাৰা দিলো গাঁৱৰ নাম মই বাঘমাৰা দিলো বাঘমাৰা দিয়াৰ পিছত এই যেটো গেট ৰিপৰ্ট আছে এই গেট ৰিপৰ্ট অপচনটো আপুনি ক্লিক কৰিব লাগিব গেট ৰিপৰ্ট অপচনটো ক্লিক কৰাৰ পিছত আমি জুম নকৰো যেহেতু তাত তথ্য থাকিব হেবোৰ আমি নেদেখাও কিন্তু আপুনি গেট ৰিপৰ্ট অপচনটো ক্লিক কৰিলে আৰু গেট ৰিপৰ্ট অপচনটো ক্লিক কৰাৰ পিছত এই যিখন তালিকা আছে এই তালিকাখন আপুনি দেখিবলৈ পাব এখন যেহেতু ইয়াত পাৰ্সোনাল তথ্য আছে তাৰ কাৰণে আমি জুম কৰি নেদেখাও কিন্তু এই যিখন তালিকা আছে এই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি চাব পাৰিব ইয়াত পেজ থাকিব আপুনি 1 নম্বৰ পেজত নাপালে 2 নম্বৰ পেজত চাব 2 নম্বৰ পেজত আপুনি তালিকাত নাম আছে নে নাই চাব পাৰিব গতিকে এনেদৰে আপুনি তালিকাত নাম আছে নে নাই হেয়া পৰীক্ষা কৰিব পাৰিব পুনৰবাৰ কৈছো আপুনি যেতিয়া 22 নং কিস্তি ইয়াত চাওক উল্লেখ কৰা হৈছে পিএম কিষাণৰ আপুনি ইয়াত যদি চাই ইয়াত উল্লেখ কৰিছে পিএম কিষাণৰ 22 নং কিস্তি ধন ইতিমধ্যে জমা হৈছে গতিকে 23 নং কিস্তি ধন এতিয়া সোমাব পিএম কিষাণৰ আৰু 23 নং কিস্তি ধন সোমাব 20 জুনত ইতিমধ্যে এই কথা ঘোষণা কৰা হৈছে পিএম কিষাণৰ যেটো অফিচিয়েল যেটো টুইটাৰ আছে এই টুইটাৰত ইতিমধ্যে উল্লেখ কৰা হৈছে যে 20 জুনত সোমাব 23 নং কিস্তিৰ ধন আৰু ইয়াৰ বাবে আপুনি নিজৰ নাম তালিকাত পৰীক্ষা কৰিব পাৰিব তাৰ বাবে আপুনি যাব লাগিব pmkisan.gov.in এই যেটো অফিচিয়েল ওয়েবসাইট এই ওয়েবসাইটলৈ আপুনি গল এই ওয়েবসাইটলৈ যোৱাৰ পাছত আপুনি এই লিষ্টখন খুল খালে বা এই হোম পেজখন খুল খালে আৰু তাত এই যেটো বেনিফিচিয়াৰী লিষ্ট বুলি অপচন আছে এই বেনিফিচিয়াৰী লিষ্ট অপচনত আপুনি ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি ইয়াত বাছনি কৰিব লাগিব ষ্টেট আপুনি দিলে অসমৰ বাসিন্দা গতিকে আসাম দিলে আপুনি ডিস্ট্ৰিক্ট বাছনি কৰিব লাগিব ধৰা হল ডিস্ট্ৰিক্ট আপুনি বৰপেটা জিলাৰ বাসিন্দা আপুনি বৰপেটা দিলে বৰপেটা দিয়াৰ পিছত আপুনি সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ধৰা হল আপোনাৰ সাব ডিস্ট্ৰিক্ট বাগবৰ আপুনি বাগবৰ দিলে ইয়াৰ পিছতে আপোনাৰ গাঁৱৰ নাম দিব লাগিব ইয়াত গাঁৱৰ নামসমূহ থাকিব ধৰা হল আপুনি আলিগাঁৱৰ বাসিন্দা আপুনি আলিগাঁও দিলে আৰু ইয়াৰ পিছতে গেট ৰিপৰ্ট অপচনত ক্লিক কৰিব লাগিব আৰু তাৰ পিছত এই যিখন তালিকা আছে এই তালিকাখন খুল খাব আৰু এনেদৰে পিএম কিষাণৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি চাব পাৰিব আৰু এনেকৈ আপুনি সকলোবোৰ তথ্য পূৰণ কৰিব পাৰিব যেহেতু এতিয়া আপুনি 23 নং কিস্তিৰ ধন জমা হ'ব 20 জুনত গতিকে 20 জুনত 23 নং কিস্তিৰ ধন জমা হোৱাৰ পূৰ্বে তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক বেংক একাউণ্টৰ সৈতে আপুনি আধাৰ লিংক কৰক যদি কেৱাইসি আপডেট কৰা নাই তেন্তে কেৱাইসি আপডেট কৰক কন্দৰ্প ধন্যবাদ জানবী 20 জুনত একাউণ্টলৈ সোমাই পৰিব ধন পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিব কেনেদৰে তালিকাত আপোনাৰ নাম চব ইতিমধ্যে আমি জনালো পিএম কিষাণৰ ধন লাভ কৰিবৰ বাবে 23 নং কিস্তিৰ ধন লাভ কৰিবৰ বাবে আপুনি কেৱাইসি আপডেট কৰিব লাগিব কেৱাইসি আপডেট নকৰিলে আপোনাৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব আৰু ঠিককৈ আপুনি কেৱাইসি আপডেট কৰক একাউণ্টটো এক্টিভ কৰি ৰাখক নহলে কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব